নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু এটা নতুন ভিডিও লৈ আজিৰ ভিডিওটোৰ জৰিয়তে দিবলৈ ওলাইছো পিএম কিষাণৰ কিছুমান নতুন আপডেট যদি আপুনি পিএম কিষাণৰ 16 নং কিস্তি লাভ কৰা নাই এতিয়ালৈকে তেন্তে আজিৰ ভিডিওটো আপোনাৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো এই ভিডিওটো চালে আপুনি লাভ কৰিব পাৰিব পিএম কিষাণৰ পইচা কেনেকৈ আৰু কি কৰিলে লাভ কৰিব পিএম কিষাণৰ পইচা সকলো তথ্য আজিৰ ভিডিওটোৰ জৰিয়তে শেয়াৰ কৰি দিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও সদায় পাই থাকে তো কৃষকসকলৰ বাবে আহি গল ভাল খবৰ কিয়নো যদিও আপোনাৰ কেৱাইচি এতিয়ালৈকে কমপ্লিট হোৱা নাই তথাপিও আপুনি লাভ কৰিব পিএম কিষাণৰ পইচা কিন্তু ইয়াৰ বাবে আপোনালোকে কিছুমান কাম কৰিব লাগিব আৰু যিবোৰ কাম কৰিলে আপোনালোকৰ একাউণ্টত সোমাই যাব পিএম কিষাণৰ পইচা যেহেতু এই কাম ইতিমধ্যে আৰম্ভ হৈছে 1 ডিসেম্বৰ 2023 ৰ পৰা 15 জানুৱাৰী 2024 ৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰিব লাগিব কামখিনি হৈছে আপোনালোকৰ যি কেইটা ডকুমেন্টছ আছে ডকুমেন্ট কেইটা নতুনকৈ আপডেট দিব লাগিব আৰু আপোনালোকৰ ওচৰত যেটো কৃষি কাৰ্যালয় আছে তাত গৈ এই কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু এটা কথা যদি আপুনি পিএম কিষাণত এতিয়ালৈকে আবেদন নাই কৰা তেন্তে এতিয়াই কৰি লওক যদি আপোনাৰ ইতিমধ্যে পিএম কিষাণত ৰেজিষ্ট্ৰেচন কৰা আছে তেন্তে আপোনালোকে ডকুমেন্টছ কেইটা আপডেট কৰি লওক কাৰণ 16 জানুৱাৰীত আপোনালোকৰ পিএম কিষাণৰ কিস্তিৰ পইচা সোমাব গতিকে ইয়াৰ বাবে আপোনালোকে যাব লাগিব সিএসজি চেণ্টাৰলৈ আৰু তাত গৈ আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব যদি আপোনালোকে নিজে কৰিব বিচাৰে দেন pmkisan.gov.in ৱেবছাইটত গৈ ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো পলম নকৰি এতিয়াই পিএম কিষাণত ৰেজিষ্ট্ৰেচনটো কৰি থওক কিয়নো অলৰেডি বহুতেই পইচা পাইছে আৰু নতুনকৈ জানুৱাৰীত পইচা সোমাব এই কাৰণে পিএম কিষাণত আবেদন কৰি থওক আবেদন কেনেকৈ কৰিব লাগে যদি আপুনি নাজানে দেন কমেন্টত জনাই দিয়ক মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ভিডিও এটাৰ জৰিয়তে দেখুৱাই দিম তো ভিডিওটো কেনেকুৱা হ'ল কমেন্টত জনাই দিব আৰু আপোনালোকৰ কিবা প্ৰবলেম থাকিলে দেন হেয়াও কমেন্টত জনাব পাৰে আৰু ভিডিওটোৰ শেষত এটা কথা ক'ব বিচাৰো যে ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব